लाइफ कैनॉट कम ट्वाइस यानी जिंदगी ना मिलेगी दोबारा अर्थात जीवन तो दोबार केতিয়াও নাপায় সেয়েহে জীয়াই থাকোঁতে ভাল কামসমূহ কৰি যাওক আৰু ইয়াৰ একো একোটা স্মৃতি মনৰ মণিকোঠাত সাঁচি ৰাখক আজি মই আপোনালোকক ভিজন অফ আছাম শিৱসাগৰ গোটৰ এটা NGOয়ে এই আমাৰ নিউ লুক একাডেমিত শিৱসাগৰ জিলা ভিত্তিক এটা আৰ্ট কম্পিটিশ্যন অৰ্থাৎ ড্ৰয়িঙৰ কম্পিটিশ্যন অনুষ্ঠিত কৰিছে এই অনুষ্ঠানত কেনেধৰণেনো কম্পিটিটৰসকলে ভাগ লয় আৰু কোনে কেনেকৈ প্ৰাইজ পায় সেই সকলোসমূহ আপোনালোকক দেখুৱাবলৈ এটা সামান্য প্ৰয়াসে কৰিছোঁ আৰু এই ব্লগটো লওঁতে মোৰ ফুল কাষে বহি থকা মোৰে সহৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে কিছু সহায় কৰি দিছিলে সেয়েহে একেলগে প্ৰথম ক্লিপিংটো আপোনালোকক দিছোঁ ভিডিঅ'বোৰ আপোনালোকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ দেই অ'কে এয়া আজি ভিজন অফ আছাম শিৱসাগৰ গোটৰ উদ্যোগত এই গৰম বন্ধতে এটা ড্ৰয়িং কম্পিটিশ্যন আয়োজন কৰিছে তেখেতসকলে মই তেখেতসকল ইয়াত আহি উপস্থিত হৈছেহি সেয়েহে স্থান হ'ল আমাৰ নিউ লুক একাডেমি দেই মই সেয়েহে সকলোকে ভিজুৱেল এটা লৈ লৈছোঁ আপোনালোকক এইটো এটা প্ৰশংসনীয় পদক্ষেপ যিহেতু এই গৰম বন্ধ চলিয়ে আছে আৰু কিছুদিনৰ পিছতে আমাৰ স্কুলো খুলিব সেয়েহে সকলোকে প্ৰথমতে অলপকৈ দেখুৱাই লৈছোঁ এয়া আমাৰ মেইন মানুহ প্ৰণৱ বৰুৱা তেখেতকো দেখুৱাই দিছোঁ আমাৰ ইয়াতে আমাৰ এই অৰ্গেনাইজিং কমিটি সম্পাদিকা নমস্কাৰ হয় মোৰ নাম দীপিকা কাকতি দুৱৰী হয় মই ভিজন অফ আছামৰ মই সম্পাদিকা হয় হয় আমাৰ এই NGOটোৰ দ্বাৰা আজি আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতিবলৈ আজি এই জেগাত আমি উপস্থিত হৈছোঁ ল'ৰা ছোৱালীসকলৰ প্ৰত্যেকৰে এতিয়া স্কুল বন্ধ গতিকে ল'ৰা ছোৱালীসকলৰ মানসিক তথা তেওঁলোকৰ যিটো শৈক্ষিক বিষয় সেইটো উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমি এই চিত্ৰাংকন প্ৰতিযোগিতা পাতি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যোৱা সময়ছোৱাতো আমি NGOটোৰ দ্বাৰা বিভিন্ন সময়ত আমি কাম কৰি গৈছোঁ ভৱিষ্যত দিনতো আমাৰ পৰিকল্পনা আছে আমি ৰাইজৰ মাজত সেৱাৰ মনোভাৱেৰে আমি কাম কৰিবৰ কাৰণে দৃঢ় সংকল্প লৈছোঁ খুব ভাল পদক্ষেপ আপোনালোকৰ এই নামটো কৈ দিয়ক সম্পূৰ্ণকৈ ভিজন অফ আছাম হয় শিৱসাগৰ গোট হয় শিৱসাগৰ ডিষ্ট্ৰিক্টত আমাৰ অল আছামতে আমি কৰিব পাৰিম গতিকে আমাৰ এইটো নতুনকৈ আমি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আজি 1.5 বছৰমান হৈছে গতিকে তাৰ আগৰ সমস্যা আমাৰ বানপীড়িত আমাৰ অসমখন গতিকে বানপানী অঞ্চলত আমি যোৱা সময়ছোৱাত আমি যথেষ্টখিনি কাম কৰিছোঁ আমাৰ মহিলাসকলৰ কাৰণে কৰিছোঁ ৰাইজক অকণমান খোৱাৰ সামগ্ৰী দিছোঁ ঠিক তেনেকৈ আমি ৰাইজৰ মাজত সোমাইছোঁ গতিকে অনাগত দিনবিলাকত আমি পৰিকল্পনা কৰি আছোঁ আৰু বহু কাৰ্যসূচী থাকিব আমাৰ মেডিকেল কেম্প থাকিব আমাৰ প্লেণ্টেশ্যন থাকিব ঠিক তেনেকৈ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো কিছু পৰিকল্পনা আমি হাতত লৈছোঁ ডেফিনেটলি এটা সুন্দৰ পদক্ষেপ লৈছে যিহেতু গৰম বন্ধও চলি আছে সেয়েহে এনেকুৱা দিনত অনুষ্ঠিত কৰাৰ কাৰণে আমিও অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ সকলো টিম মেম্বাৰলৈ দেই মই টিমটোৰ সদস্যসকলক আকৌ এবাৰ দেখাই দিছোঁ তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে এই গৰম বন্ধতে এটা শিৱসাগৰ জিলাৰ ভিত্তিত পাতিছে এই অনুষ্ঠানটো নহয়নে বাইদেউ ধন্যবাদ ধন্যবাদ তেওঁলোকৰ বেনাৰ এইখনেই আৰু এই ট্ৰফিসমূহো ধুনীয়াকৈ সজাই থৈছে এতিয়া বলকচোন আমি কম্পিটিশ্যনৰ মাজলৈ যাওঁ গ্ৰুপ এৰ কম্পিটিটৰসকলক দেখুৱাই দিছোঁ অলপ কম্পিটিশ্যন আৰম্ভ হৈ আছে চাওকচোন কম্পিটিটৰসকলক এই কম্পিটিশ্যনটো তেওঁলোকে 4টা গ্ৰুপত পাতিছে ক্লাছ ৱাইজ A, B, C আৰু D চাওকচোন একান্ত মনে তেওঁলোকে ছবি আঁকি আছে কি সুন্দৰ দৃশ্য চবকে দেখুৱাই দিছোঁ দেই
ইয়াত গ্ৰুপ ডি কম্পিটিশ্যন আৰম্ভ হৈ আছে ব'লকচোন কম্পিটিটৰসকলক অলপ দেখুৱাই দিছোঁ দেই চি গ্ৰুপৰ কম্পিটিশ্যন আৰম্ভ হৈ আছে গ্ৰুপটো দেখুৱাই দিছোঁ মই কম্পিটিটৰসকলক অলপ দেখুৱাই দিছোঁ দেই এইটো গ্ৰুপ ডি হয় দেই ডি গ্ৰুপ ব'লকচোন ভিতৰলৈ যাওঁ এতিয়া এয়া কম্পিটিটৰবিলাকক অলপ দেখুৱাই দিছোঁ এইসকল কম্পিটিটৰ গ্ৰুপ ডিত আছে সুন্দৰকৈ দেখুৱাই দিছোঁ দেই এয়া সভাগৃহ প্ৰতিযোগিতাৰ শেষত ইয়াতেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব সেয়েহে অভিভাৱকসকল আহি ইয়াতেই অপেক্ষা কৰিছে প্ৰতিযোগিতা অন্ত হোৱাৰ পিছত চাওকচোন আপোনালোকে চাই যাওকচোন কিছু সংখ্যকে ইতিমধ্যে পৰীক্ষা দি আহি অপেক্ষা কৰিছে সভাগৃহত এয়া এতিয়া আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ একাডেমি ভিজন অফ আসামৰ উদ্যোগত যি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আজি আমাৰ মাজত উপস্থিত আছে নামটি হায়াৰ সেকেন্ডাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান এই বিদ্যালয়ৰ শিক্ষক মদন শৰ্মা ডাঙৰীয়া আমি তেখেতক মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আমগুৰি হায়াৰ সেকেন্ডাৰী স্কুলৰ পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন বিষয় শিক্ষক তথা BAB কলেজৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী জ্যোতি দত্ত ডাঙৰীয়া তেখেতকো আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ভিজন অফ আসামৰ সম্পাদিকা দীপিকা কাকতি গগৈ ডাঙৰীয়ানী তেখেতকো আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত আজি যি চিত্ৰাংকন প্ৰতিযোগিতা এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে আমি তিনিজন বিচাৰকক আমন্ত্ৰণ কৰি আনিছিলোঁ সেইসকলৰ ভিতৰত শ্ৰদ্ধাৰ প্ৰশান্ত গগৈদেৱক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত আৰু এজন বিচাৰক আছে বিতু বৰুৱা ডাঙৰীয়া তেখেতকো আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত আৰু এগৰাকী বিচাৰক আছে শিৱাশ্ৰী চৌধুৰী ডাঙৰীয়ানী তেখেতকো আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ভিজন অফ আসাম নামেই তাৰ পৰিচয় এই ভিজন অফ আসামে
বিগত সময়ছোৱাত বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। তেখেতলোকে বিভিন্ন সামাজিক কামৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ গৈ বিভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰি আহিছে। লগতে বিভিন্ন সময়ত তেখেতলোকে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। তাৰ অংশস্বৰূপে আজিও তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ বাবে এই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে। মই আমাৰ মাজত আসন গ্ৰহণ কৰি থকা শ্ৰদ্ধাৰ বদন শৰ্মা ডাঙৰীয়া এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ বাবে বীণা চেতিয়াক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত জ্যোতি দত্ত ছাৰ, তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ বাবে মই বৰ্ণালী বৰুৱাক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত থকা দীপিকা কাকতি ডাঙৰীয়ানীক আমি এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে মই বৰ্ণালী বৰুৱাক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত থকা বিচাৰক প্ৰশান্ত গগৈ ডাঙৰীয়াক আমি অভিজ্ঞতাসকলক এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত থকা বিটু বৰুৱা বিচাৰক, তেখেতকে এখন ফুলাম গামোচা আদৰণি বৰ্ণালী বৰুৱাক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত থকা আনজন বিচাৰক সুভাশ্ৰী চৌধুৰী ডাঙৰীয়ানীকো এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে মই বীণা চেতিয়াক অনুৰোধ জনাইছো। আমাৰ মাজত এই ভিজন অফ আছামৰ সন্মানীয় সভাপতি কৃষ্ণানু দুৱৰী ডাঙৰীয়া আছে। মই সকলোকে তেখেতক চিনাকি কৰি দিব বিচাৰিছো। এখেত এই ভিজন অফ আছামৰ সন্মানীয় সভাপতি। এতিয়া মই এই যে ভিজন অফ আছাম, এই ভিজন অফ আছামৰ বিষয়ে আমাৰ মাজত সুশীলা গোস্বামী ডাঙৰীয়ানী আছে, তেখেতক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছো। মই ভিজন অফ আছামৰ সম্পাদিকা দীপিকা কাকতি ডাঙৰীয়ানী এই অনুষ্ঠানটোৰ বিষয়ে চমুকৈ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছো। এই অনুষ্ঠান আমাৰ ভিজন অফ আছামৰ আজি যি আৰ্ট কম্পিটিশ্যন আছে, সেই আৰ্ট কম্পিটিশ্যনত সমাজ সেৱক আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ পদক বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ কাৰ্যকৰ্তা অনুৰোধ জনাইছো। আজি আমাৰ NGO আসাম, আজি আমি নিউ লুক একাডেমিত আজি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো। আমাৰ মাজত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু বদন শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু জ্যোতি দত্ত ছাৰ, আমাৰ মাজত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ আমাৰ সকলোৰে মৰমৰ সুশীলা গোস্বামী বাইদেউ, আমাৰ মাজত উপস্থিত থকা তিনিওজন সন্মানীয় বিচাৰক ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত থকা সমাজসেৱক আমাৰ প্ৰণৱ বৰুৱা ডাঙৰীয়া, আমাৰ NGOৰ যিমান কেইজন সদস্য আছে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। লগতে আজি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল, লগতে অভিভাৱকসকল সকলোলৈকে আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছো। বহুত গৰম, ৰাতিপুৱাৰ পৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। যিহেতুকে গৰম বন্ধ, এতিয়া গৰম বন্ধৰ দিনতে আমি এই প্ৰতিযোগিতাখন পাতিবলৈ অনুষ্ঠিত কৰিলো। গতিকে গৰমকো নেওচি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়,
অংশগ্ৰহণ কৰাটোহে প্ৰত্যেকৰ কাৰণে এটা ডাঙৰ কথা। আমি লৈ থৈছো পৰৱৰ্তী সময়ত আমি অহা কালিৰ পৰা তিনিদিনীয়াকৈ কাৰ্যসূচী আমি মেডিকেল কেম্পো ভিজন অফ আছামৰ দ্বাৰা আমি কৰিবৰ কাৰণে আগবাঢ়িছো। অতি চালুকীয়া 1.5 বছৰমান আমাৰ এনজিঅ'টো হৈছে, গতিকে প্ৰত্যেকৰ পৰা সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছো যাতে আমাৰ এই এনজিঅ'টোৱে অসমৰ লগতে ভাৰতবৰ্ষতো যাতে এটা নাম হয়, তাৰ কাৰণে প্ৰত্যেককে মই আহ্বান জনাই আৰু আজি এই অনুষ্ঠানত আপোনালোক উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মোৰ এই ক'বলগীয়া সমূহ বক্তব্য ইমানতে সামৰিছো। ধন্যবাদ। আজি যিহেতু যথেষ্ট গৰম, আমি সভাখন বহুত বেছি দীঘলীয়া নকৰোঁ। মই 2 মিনিট বক্তব্য ৰাখিবলৈ দিম, তাৰপিছত আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিম। মই আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ জ্যোতি দত্ত ডাঙৰীয়া চমুকৈ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। ভিজন অফ আছামৰ লগত জড়িত প্ৰত্যেকজন কাৰ্যকৰ্তা আৰম্ভ কৰি বিশ্ববিদ্যালয়সকল আৰু আজিৰ দিনটোৰ যি কেন্দ্ৰবিন্দু চিত্ৰাংকন প্ৰতিযোগিতাৰ অভিভাৱিকা আৰু আপোনালোকে জানে, তথাপি মই এটা কম সময়ৰ ভিতৰতে এটা কওঁ। সুন্দৰভাৱে ছাৰে আমাক ক'লে, তাৰবাবে আৰু আমাৰ লগত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ মদন শৰ্মা ডাঙৰীয়া চমুকৈ যোৱা বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আয়োজন কৰিছে সন্মানীয় আৰু সন্মানীয় বিভাগীয়সকলে মোৰ আগ্ৰহ গ্ৰহণ কৰিলোঁ। প্ৰকাশ কৰা এটা সুবিধা সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে, সেইটোৱে প্ৰধানকৈ গগৈ ডাঙৰীয়া চমুকৈ আজিৰ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ ওপৰত বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। ভিজন অফ আছামৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতাত উপস্থিত অতিথিবৃন্দ, আমাৰ বিচাৰকসকল আৰু ভিজন অফ আছামৰ সমূহ সদস্যসকল উপস্থিত আজি প্ৰতিযোগিতাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিচাৰকসকলে দুআষাৰ ক'বলৈ গ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পৰা ক'বলৈ মোৰ জটিল। মই যদি কওঁ, মই বিচাৰকখনৰ পৰা যদি কওঁ বিচাৰ কৰিবলৈ দিয়ে, মোৰ দৃষ্টিত ছাত্ৰ ছাত্ৰীক যদি সুধোঁ ছবি এখন আঁকিব, যেতিয়া লেণ্ডস্কেপ এটা আঁকিব, যদি তোমালোকে আকাশত কি দেখিছা, এতিয়া সৰু ল'ৰা ছোৱালী যিটো 1, 2, 3, 4 মানে 6 বছৰ মানলৈকে যেতিয়া ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে ক'ব আকাশত মই এটা সূৰ্য দেখোঁ আৰু ৰাতি হ'লে মই এটা জোনবাই দেখোঁ, এইবিলাক থকা কিছুমান পঢ়া দেখা। এতিয়া আমাৰ সৰু ছাত্ৰ ছাত্ৰী যিটো মই যিহেতু ক'লোঁ ক্লাছ 6-7 বছৰ মানৰ ভিতৰলৈকে আমি ছবিবোৰ বিচাৰ কৰিবলৈ বৰ জটিল হৈ যায়। জ্ঞাপন কৰিছোঁ। আজি যিহেতু যথেষ্ট গৰম, আমি সভাখন বহুত বেছি দীঘলীয়া নকৰোঁ। মই 2 মিনিট বক্তব্য ৰাখিবলৈ দিম, তাৰপিছত আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিম। আৰু কলা কেন্দ্ৰৰ সন্মানীয় অধ্যক্ষ তথা আজিৰ বিচাৰক প্ৰশান্ত গগৈ ডাঙৰীয়ালৈ তেখেতৰ বহুমূলীয়া বক্তব্যৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আৰু বিশেষ দীঘলীয়া নকৰোঁ, আমি প্ৰতিযোগিতাৰ ফলাফললৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰতিযোগিতাখন আমি 4টা শাখাত বিভক্ত কৰিছিলোঁ। প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ আছিলে মুঠ 4টা শাখা। আমি প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে ৰাখিছিলোঁ পঢ়া, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়া, ষষ্ঠ শ্ৰেণীলৈ 8ম শ্ৰেণীলৈকে পঢ়া আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়া অনুষ্ঠিত হৈছিল। আৰু এই যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতা আমি কোনো ভৰ্তি মাচুল ৰখা নাছিলোঁ। আৰু এই প্ৰতিযোগিতাৰ আমি প্ৰতিযোগীসকলক আমি নগদ ধন, ট্ৰফি আৰু মানপত্ৰৰে আমি প্ৰতিযোগিতাসমূহ প্ৰদান কৰি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ।
সেয়েহে আমি প্ৰথমে আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি ল'ম। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি একোজন প্ৰতিযোগীক আমি ইয়ালৈ মাতিম আৰু বঁটাটো বিতৰণ কৰিম। প্ৰথম প্ৰতিযোগিতা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৰূপাঙ্কিতা বড়ো। দ্বিতীয় পুৰস্কাৰ পাবলৈ হৈছে অনিৰ্বাণ গগৈ। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে প্ৰাপ্তিশিখা চুতীয়া। শাখাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে গৌৰাঙ্গ গগৈ। দ্বিতীয় পুৰস্কাৰ পাবলৈ হৈছে দৰ্শিত ৰাজ গগৈ আৰু তৃতীয় পুৰস্কাৰ পাবলৈ হৈছে আকাংক্ষা আলিয়া গগৈ। তৃতীয় শাখাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ধৰিত্ৰী চুতীয়া। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কাব্যশ্ৰী কোচ আৰু তৃতীয় পুৰস্কাৰ পাবলৈ হৈছে ত্ৰিভুৰাজ দত্ত। শাখাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দীক্ষিতা ভৰালী। দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কৃষ্ণাংগী কলিতা আৰু তৃতীয় পুৰস্কাৰ পাবলৈ হৈছে শীতাংশু চুতীয়া। আমি ইয়াৰ লগতে এটা কথা আপোনালোক সকলোকে অৱগত কৰিব বিচাৰিছো যে আমি যিসকল প্ৰতিযোগীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আমি সকলো প্ৰতিযোগীকে একোখনকৈ মান পত্ৰ প্ৰদান কৰি সেয়েহে সকলোকে আমি আসন গ্ৰহণ কৰি থাকিবৰ বাবে অনুৰোধ জনাইছো। প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ধৰিত্ৰী চেতিয়া। ধৰিত্ৰী বঁটা দিব সুশীলা বাইদেউক দিবৰ বাবে অনুৰোধ জনাইছো। নগদ 1000 টকা, এটা ট্ৰফি আৰু মান পত্ৰ প্ৰদান কৰা হৈছে। দ্বিতীয় পুৰস্কাৰ পাবলৈ হৈছে কাব্যশ্ৰী কোচ। মই বঁটা দি আমাৰ বিচাৰক বিতু বৰুৱা নামৰ দিবৰ বাবে অনুৰোধ জনাইছো। দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ত্ৰিভুৰাজ দত্ত। ত্ৰিভুৰাজ দত্ত আছেনে? মই বঁটা দি সুভাশ্ৰী চৌধুৰী দিবৰ বাবে অনুৰোধ জনাইছো। কৃষাণু দৌৰী ডাঙৰীয়াক অলপ মঞ্চ কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছো। কৃষাণু দৌৰী পুৰস্কাৰ সক্ষম হৈছে গৌৰাঙ্গ গগৈ। মই গৌৰাঙ্গ গগৈ বঁটা প্ৰদান কৰি জ্যোতি দত্ত চাওক জনাইছো। আমি প্ৰতিযোগিতাৰ প্ৰথম তৃতীয় 1500 আৰু 500 টকা প্ৰদান কৰিছো। আমি গৌৰাঙ্গক 1000 টকা নগদ ট্ৰফি আৰু মান পত্ৰ প্ৰদান কৰিছো। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দৰ্শিত ৰাজ গগৈ। মই দীপিকা কাকতি গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো। দৰ্শিত ৰাজ গগৈ এখেত হয়তো অনুপস্থিত কোনোবা অভিভাৱক আছে নেকি? দৰ্শিত ৰাজ গগৈ আমি পিছত তেখেতলৈ বঁটা প্ৰদান কৰিম। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আকাংক্ষা আলিয়া গগৈ। আছে। মই দীপিকা কাকতি বাইদেউক বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। নগদ 500 টকা ট্ৰফি আৰু মান পত্ৰ। দীক্ষিতা ভৰালীক বঁটা দিবৰ বাবে অনুৰোধ জনাইছো। নগদ 1000 টকা ট্ৰফি আৰু মান পত্ৰ প্ৰদান কৰা হৈছে। কৃষাণু দৌৰীয়াক বঁটা প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কৃষ্ণাংগী কলিতা। মই বঁটা দি জ্যোতি দত্ত ছাৰক দিবৰ বাবে অনুৰোধ জনাইছো। কৃষ্ণাংগী অনুপস্থিত নেকি? কৃষ্ণাংগী
কোনোবা অভিভাৱক আছিলে নেকি কৃষ্ণাংগী? নাই ন? তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে হিতাংশী চুতীয়া, হিতাখ্যানু চুতীয়া আছে ন? মই কথাটি মনোজ শৰ্মা দেৱক দিবৰ বাবে অনুৰোধ জনাইছো। আজি ভিজন অফ আছাম শিৱসাগৰ জিলাৰ উদ্যোগত যিখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে, এই গোটেই অনুষ্ঠানটো আজি আপোনালোকক ব্লগ আকাৰে বনাই দেখালোঁ আৰু ইয়াৰ যোগেদি আমিও আনন্দিত হ'লোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলক উদগনিমূলকভাৱে কেছ প্ৰাইজ দিয়াৰ লগতে ট্ৰফিও প্ৰদান কৰিলে আৰু যিসকলে অংশগ্ৰহণ কৰিছিলে তেওঁলোকে পুৰস্কাৰ নেপালেও এই ভিজন অফ আছামৰ সকলো কৰ্মকৰ্তাই একোখনকৈ মানপত্ৰ দিও তেওঁলোকক ভাল গাইছে। ইয়াত আমিও ভাল পাইছোঁ